কৰি চাওঁ আহা 8.74 কুৱেশ্যন নম্বৰ 1 কাষৰ কালিটাইবোৰ পূৰ কৰা এইটো পইচা এইটো টকা আছে পইচাটোক আমি টকালৈ পৰিৱৰ্তন কৰিব লাগিব আমি পইচাটোক টকালৈ পৰিৱৰ্তন কৰিবলৈ হলে আমি এইটো উত্তৰটো জানিব লাগিব আমি জানো যে 1 টকা ইকুৱেল টু 100 পইচা হ'ব 100 পইচাই 1/100 হ'ব হৰণ কৰিলে এইটো হ'ব আমি এনেকা কনভাৰ্ট কৰিব লাগিব এটো দিয়া আছে 0.08 পইচা 0.0 এটো 0.08 ৰ লগত আমি 100 টো পূৰণ কৰিব লাগিব পইচা লৈ নিবলৈ টকাটোক আমি পইচা লৈ নিবলৈ হলে 100 ৰে পূৰণ কৰিব লাগিব পূৰণ কৰিলে কি হ'ব 0.0 পইচা 100 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 8 পইচা হ'ব ইয়াত কি হ'ব 8 হ'ব কাৰণ দুইটাৰ আগত দশমিকটো টকাৰ কাৰণে ইয়াত কি হ'ব 8 হ'ব তাৰপিছত ইয়াত কি হ'ব ইয়াত পইচা লৈ আছে পইচাটোক আমি টকা লৈ নিবলৈ হলে পইচাটোক আমি টকা লৈ নিবলৈ হলে 100 ৰে হৰণ কৰিব লাগিব এটো 0 কেনসেল যাব ইয়াৰ পাছৰ লগত 1 টো হৰণ কৰিলে ইয়াত কি হ'ব 5 হ'ব 0.00 হ'ব তাৰপিছত 25 পইচা 25 পইচাটোক আমি টকালৈ পৰিৱৰ্তন কৰিলে 25 বাই তলত কি হ'ব 100 হ'ব হৰণ কৰিলে কিমান হ'ব এটো লগত এটো হৰণ কৰিলে পইণ্ট দুইটাৰ লগত পইণ্ট হ'ব 0.25 হ'ব ইয়াত কি হ'ব 0.25 পইচা হ'ব ইয়াত 0.6 পইচাটোক টকাটোক আমি পইচা লৈ নিবলৈ হলে ইয়াত কি হ'ব পইচা লৈ নিবলৈ হলে ইয়াত কি হ'ব 0.6 ইনটু 100 ৰ লগত পূৰণ কৰিব লাগিব পূৰণ কৰিলে ইয়াত কি হ'ব 60 পইচা হ'ব ইয়াত কি হ'ব 60 পইচা হ'ব এইটোৱে হ'ব এনসাৰটো